একো নজানৈ পাপ তুই নৰলক্ষণ জানিলো হুই কুটিনি চৌৰ ভয়ংকৰ ভয়তে বোলালে ধৰ্ম ৰাজাৰ কিংকৰ যমদূতৰ প্ৰতি বিষ্ণুদূতৰ প্ৰশ্ন ভকতক ধৰে কিন্তু পৰম হয় জ্ঞান দিলায়েহি বুলি চাৰি সিদ্ধে কমি ধাম গুণৰে যমদূত দিও কৰোতৰ যদি সত্য সুখ ধৰ্ম ৰাজাৰ কিংকৰ কোন পৰমাৰ্থ ধৰ্ম শাস্ত্ৰত প্ৰখ্যাত কোন বাৱ ধৰ্ম বৰ কহিবুয়া মাত মনুষ্য কত দূৰ কাত অধিকাৰ কিবা কৰ্মী মানে কবে পৰয়া তোমাৰ কোনোবা পাপী কনে জমে নপুৰিব কেনবা প্ৰকাৰে দণ্ড কৰ পাতকিব জান যেবে যমদূত দিও কহি ধান্ত এই বুলি মৌন ভৈলা চাৰিও যেহেতু আমি প্ৰথমতে পাইছিলোঁ যে নৰক বৰ্ণনা কৰাৰ পিছত আমি এতিয়া কি পাবলৈ গৈছোঁ যে এই নৰকৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে কি কৰিব লাগিব সেই বস্তুটো আমি পাইছোঁ সেইকাৰণে কি দিছে যে হৰি নামৰ শ্ৰেষ্ঠত্ব পৃথিৱীখনত এটা বস্তু আছে যে জাতস্যহি ধ্ৰুৱ জন্ম মৃতস্যতা অৰ্থাৎ কি আমি জন্ম হ'লে যে মৰিব লাগিব ই খাটাং এইটো ধ্ৰুৱ বুলি কৈছে অৰ্থাৎ এইটো উত্তানপাদৰ পুতেক ধ্ৰুৱ সেইটো কথা কোৱা নাই ধ্ৰুৱ মানে চিৰসত্য গতিকে কৈছে কি যে আমি জন্মিলে মৃত্যু হ'ব লাগিব সেইকাৰণে এইখনক কি বুলি কৈছে জগত মানে মানে জন্ম আৰু গত মানে মৃত্যু অহা যোৱা ৰাস্তা এইটোকে কৈছে জগত এতিয়া আমি নৰকৰ পৰা উদ্ধাৰ পাবলৈ হ'লে আমাৰ প্ৰতিটো আধ্যায়ৰ শেষত এটা কথা উল্লেখ কৰিছে যে বোলা ৰাম ৰাম নিৰন্তৰে প্ৰত্যেকটো আধ্যাতে কৈছে যে বোলা ৰাম ৰাম নিৰন্তৰে অৰ্থাৎ নিৰন্তৰে মানে কি আমাৰ শইকীয়া বাপজনাই যেহেতু এটা কথা খুব ধুনীয়াকৈ কৈ গৈছিলে যে পৰম তত্ত্ব পৰমাৰ্থিক তত্ত্ব এই কথাষাৰ কৈ গৈছিল অৰ্থাৎ আমি শুনাটো ভগৱানৰ নাম শুনাটো ইয়াত যিহেতু কীৰ্তন কৰি আছে খুব সুন্দৰভাৱে সুৱলভাৱে কীৰ্তন কৰিছে এইটো আমি ভগৱানৰ নিজ মুখৰ বাণী স্বৰূপে আমি শ্ৰৱণ কৰিছোঁ এই শ্ৰৱণ কৰাটো আমি ক্ৰিয়া কৰিছোঁ নাই আজি আমি সকলো ভকত বৈষ্ণৱে কি কৰিছোঁ শ্ৰৱণ কৰিছোঁ কিন্তু ক্ৰিয়াটো কৰা নাই ক্ৰিয়া মানে কি কৰ্মটো কৰা নাই কৰ্মটো নাই কৰা ইয়াত খুব ধুনীয়াকৈ শুনিছোঁ অজামিল উপাখ্যানৰ বিষয়ে শুনিছোঁ কিন্তু
সেই উপাখ্যানৰ মূল মন্ত্ৰটোৰ মতেদি ইয়াত কৈছে হৰিনামৰ শ্ৰেষ্ঠতা, কিন্তু এই বস্তুটো আমি প্ৰকৃতাৰ্থত হাতে কামে কৰা নাই। যি হাতে কামে কৰিছে এইটো ভিতৰত থকা সেই পৰমাৰ্থিক তত্ত্ব স্বৰূপ দ্ৰষ্টাৰূপী ভগৱানৰ যি স্বৰূপ লক্ষণ কৰি হৃদিস্থিত কৰিছে, সেইজন ব্যক্তিয়ে কিন্তু সেই কৰ্মটো কৰিছে। সেইটোৱেই আধ্যাত্মিক। অৰ্থাৎ আধ্যাত্মিক মানে কি? আধা, আৰু আধা মানে কি? পৰম ঈশ্বৰেই আত্মাস্বৰূপে পৰমাত্মা হৈ এই হৃদিত বসবাস কৰিছে। গতিকে সেইটোকে কৈছে পৰমাৰ্থিক তত্ত্ব। সেই তত্ত্বটোক উপলব্ধি কৰি যি নাম লোৱা যাব, সেইটো নামৰ দ্বাৰাহে পৰমাৰ্থিক জ্ঞানটো লাভ কৰিব পৰা যাব। এতিয়া আমি বোলা নিৰন্তৰে, অৰ্থাৎ কি? এই নামষাৰ যিটো অহৰহ অৰ্জুনে যিটো নাম লৈছিলে, অখণ্ড নাম ভগৱানৰ, সেই নামটো যাতে আমাৰ হৃদয়ত ঠাই দিব লাগে, এই হৃদয়খনত ঠাই দিব লাগে। কাৰণ অন্য কোনো নামে তৰাব নোৱাৰে, অন্য কোনো নামে তৰাব নোৱাৰে। কি নামে তৰাব? হৰি নামেহে তৰাব। অৰ্থাৎ হৰি মানে কি? ভকতৰ দুখ হৰণ কৰাৰ বাবে তেওঁৰ নামটো হৰি। যিজনে একান্ত মনে ঐকান্তিক ভাৱনাৰে যিজন ভকতে হৃদয়ত তেওঁক স্থাই দিলে, সেইজন কেতিয়াও আৰু বেলেগৰ ভয় নাথাকে, সেইজনৰ বেলেগৰ ভয় নাথাকে। সেইকাৰণে ভাগৱতৰ শ্লোকত কৈছে, বেদম বাস্তৱ মাত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলম। বেদম বাস্তৱ মাত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলম। অৰ্থাৎ এই সংস্কৃত ভাষাটোতে আমাৰ কৈছে যে তিনি তাপৰ পৰা উদ্ধাৰ কৰিব পৰা সেই বেদম মানে জনা বা জ্ঞান, পৰমাৰ্থিক বস্তু, যিটো শিৱনাম মংগলময়, সেই বস্তুটোৱে যেতিয়া আমাৰ কল্যাণ সাধন কৰে, সেই জ্ঞানটোৱে যেতিয়া আমাক তিনি তাপৰ পৰা উদ্ধাৰ কৰে, গতিকে সেইজনক ভজিলে কিন্তু আমি এই সংসাৰত তৰিব পাৰিম। অৰ্থাৎ এই যি নৰক বৰ্ণনা দিলে, সেই নৰকৰ পৰা হাত সাৰিব পাৰিম। এই হৰিনামৰ শ্ৰেষ্ঠতা ইয়াতেই আমি আমাৰ ক্ষুদ্ৰ জ্ঞানেদি ইয়াকে কোৱা হৈছে। কাৰণ বহুতো আছে, ইমানটো দীঘল কৰিব নোৱাৰে। এতিয়া দিছে যে অজামিল উপাখ্যান। আমি আগতে এষাৰ কথা কৈছিলোঁ যে অজ মানে জন্ম নাই, অজ, অমিল মানে মিল নাই। আপোনাৰ দেহাটোৰ লগত কাৰোবাৰ মিল আছে জানো? দেহাটোৰ লগত, এই পঞ্চভূতি দেহাটো কোনো কোনো ব্যক্তিৰ লগত মিল আছে জানো? কিন্তু অজটো সকলোৰে লগত মিল আছে। সেইকাৰণে ঐকান্তিক ভাৱনাৰে, ভকত ভাৱনাৰে সকলোকে যদি ভকত ভাৱনা কৰি দেখা যায়, তেতিয়া কিন্তু সেইজনকে কৈছে ভকত। ভৱপদ ভগৱন্ত ভৱ বিমোচন ভজনা ভক্তিত পূৰ্ণ হয় যিজন। গতিকে কেনেকুৱা হ'ব লাগিব ভজনা? ভজনা মানে কি? ভগৱন্ত পুৰুষক হৃদয়ত স্থান দিব পৰা শক্তিটোকে কৈছে ভজনা ভক্তি। আৰু সেইজন ব্যক্তিয়েই নৰকৰ পৰা সম্পূৰ্ণৰূপে উদ্ধাৰ হ'ব পাৰে। আৰু তাৰ উদাহৰণ স্বৰূপে, উপাখ্যান স্বৰূপে আমাক কি দিছে? অজামিল। এতিয়াহে অজামিলৰ কথাটো ভাগৱতত দিছে।
অজামিল অৰ্থাৎ অজামিল কোন আছিলে বুলি কৈছে। আমি এই যেটো অজামিল আমি বহুত কিন্তু কেইবাখনো শাস্ত্ৰ অধ্যয়ন কৰি পোৱাৰ পিছত আমি বস্তুটো উদ্ভাৱন কৰিছোঁ। আপোনালোকে ভাবিছে যে অজামিল আগৰ জন্মত ইয়াত কৈছে, ভাগৱতত কৈছে যে আগৰ জন্মত তেওঁ পৰম পুৰুষ পৰম ব্ৰাহ্মণ আছিলে। কিন্তু অজামিলৰ জন্ম তিনিটা। আমি মূল কথাটোলৈকেহে আহিছোঁ। অজামিলৰ জন্ম তিনিটা আছিলে। শ্লোক ভাগৱতত এই বস্তুটো সম্পূৰ্ণৰূপে আছে। অৰ্থাৎ অজামিল আছিলে প্ৰথম অৱস্থাত শুদ্ধমতী নামৰ এজন ব্ৰাহ্মণ। শুদ্ধমতী আৰু সেই শুদ্ধমতী ব্ৰাহ্মণে তেওঁৰ ল'ৰা ছোৱালী নোহোৱাৰ বাবে যজ্ঞ নাৰায়ণক তপস্যা কৰিছিলে। আৰু যজ্ঞ নাৰায়ণে ক'লে যে তুমি চিন্তা নকৰিবা, তুমি মোৰ একান্ত ভকত, তুমি চিন্তা নকৰিবা, মোৰ 10টা অৱতাৰ কেৱল তোমাৰ লগতেই হ'ব। কিন্তু কি ৰূপে হ'ব? মই তামোল ৰূপেহে তোমাৰ তাত অৱতাৰিত হ'ম। তামোল ৰূপেৰে। অৰ্থাৎ সেইকাৰণে আমাৰ এতিয়াও জোৰোণ বা কিবা কিবি সময়ত আপোনালোকে জানে এথোকা তামোল দিয়ে। সেই তামোলৰ মূল্য আছে সেই তামোলটো। গতিকতে সেই অজামিলে কি কৰিলে, পিছৰ প্ৰথম জন্মটোততো এইটো সম্ভৱ নহ'লেই। যেনেকৈ আমি এতিয়া যিখিনি কৰ্ম কৰি যাম, এই কৰ্মখিনিৰ ফলটো আমি কেতিয়া লাভ কৰিম? সিটো জন্মতহে লাভ কৰিম, এইটো জন্মত লাভ কৰিব নোৱাৰিম। গতিকতে তেওঁ মৃত্যুৰ পিছত বেদবিপ্ৰ স্বৰূপে পুনৰ জন্ম হ'ল আৰু তেওঁ দুগৰাকী পত্নী লাভ কৰিলে। আৰু সেই পত্নী দুগৰাকী হ'ল ৰতি আৰু নীতি। ৰতি হ'ল কি? বিভিন্ন ধৰণৰ যিটো ৰং লগা বা ফূৰ্তি লগা বা সাংসাৰিক জীৱনত সম্পূৰ্ণৰূপে খাপ খোৱা এগৰাকী বিবেচাৰী পত্নী। আৰু নীতি আছিলে কি? নিয়ম ধৰ্ম অনুসাৰে সতী ধৰ্ম পালন কৰা এগৰাকী ভাৰ্যা। আৰু দুগৰাকী থকা জেগাটোত কি হয়? কণ্ডল হয়। যদিহে দুইগৰাকী সতী হয় তেতিয়াতো কণ্ডলটো নহয়। কিন্তু তেওঁলোক দুগৰাকী, এগৰাকী হ'ল যেনেকৈ উত্তানপাদৰ ৰুচি আৰু সুনীতিৰ নিচিনা, ইগৰাকী সিগৰাকীক দেখিব নোৱাৰা এটা স্বভাৱ। যিহেতু বেদবিপ্ৰ আছিলে, বহুত শুদ্ধমতী, আৰু তেওঁ যিখিনি কৰ্ম কৰিছিলে সেই কৰ্মখিনি কেৱল নীতিৰ লগতহে মিলে, ৰুচিৰ লগত নিমিলে। লতিৰ লগত নিমিলে, ৰুচি নহয়, লতিৰ লগত নিমিলে। আৰু সেই লতিয়ে কি কৰিলে, এওঁক গালি পাৰিবৰ কাৰণে, স্বামীয়ে যাতে তেওঁক গালি পাৰক এনেকুৱা এটা ভাৱনা লৈ লৈ বহুতো অকামিলা কৰ্মবিলাক কৰে। আৰু এদিন শিষ্যসকলে 10 যোৰা তামোল পাণ আদি দিলে পুত্ৰ লাভৰ বাবে যজ্ঞ কৰিবলৈ। আৰু তেতিয়া কি কৰিলে, সেই ৰতিয়ে তাৰে 9 যোৰা তামোল পাণ লুকুৱাই দিলে। 9 যোৰা তামোল পাণ লুকুৱাই দিলে যাতে এইক গালি পাৰক বা এইক ভাল নাপাওক। স্বামীয়ে এইক ভাল নাপায়, মোক ভাল পাব লাগিব, এই ভাৱনাৰে কৰিলে। আৰু তেতিয়াই কি কৰিলে, সেই যিজন বেদবিপ্ৰ অজামিল স্বৰূপ সেইজনে কি কৰিলে, গা পা ধুই আহি সুন্দৰভাৱে সকলো ফল মূল ঈশ্বৰ পূজাৰ বাবে যি লাগে সকলো গোটালে। সেইখিনি গোটাই যেতিয়া তামোল বিচাৰিলে, তেতিয়া তেওঁ তামোল এটা দিয়াত তেতিয়া সেই বেদবিপ্ৰৰ বহুতো খং উঠিলে, বহুতো ক্ৰোধ আহিলে। ক্ৰোধ অহাৰ মই অভিশাপ দিছোঁ যাতে তই পিছৰ জনমটোত চাণ্ডালনী হৈ জন্ম হ'ব লাগিব, অভিশাপ দিলে। আৰু তেতিয়াই কি হৈ গ'ল, সেই যিগৰাকী নেকি একেবাৰে সতী বুলি কৈছে, সতীক
যিজন স্বামীয়ে সতীৰ বিপৰীতে কাম কৰিব সেইজন স্বামী অধুগতি যোৱাটো খাটাং সেইজন আৰু কি কৰিলে সেই সতীয়ে কি বুলি ক'লে যে স্বামী মই যদি স্বামীৰ বিপৰীতে কাম কৰিছো মই যদি স্বামীৰ সপক্ষে কোনো এটা কাম কৰা নাই যদিহে মই তেতিয়া মই শাস্তি পোৱাটো মোৰ কোনো ডাঙৰ কথা নহয় যদিহে মই এইখিনি নকৰাকৈ মিছাকে মোক এনেকুৱা এটা অভিশাপ চাপি দিছে তেতিয়াহ'লে মই প্ৰতিজ্ঞা কৰিছো আৰু মই ঈশ্বৰৰ ওপৰত অৰ্পণা কৰিছো যে মই যি জন্মই নলওঁ লাগিলে মোৰ স্বামী কিন্তু তুমিয়ে হ'ব লাগিব সতীৰ কথা এটাও ইফাল সিফাল নহয় আৰু সেইকাৰণে পিছৰ জন্মটো সেই নীতি আহি পেলাই বেশ্যা হিচাপে জন্ম আপোনালোকে কথাটো খুব মন দিব পিছৰ জন্মটো কি হ'ল বেশ্যা হিচাপে জন্ম হ'ল আৰু স্বামী কোন হ'ল সেইজন অজামিল ৰূপে তৃতীয় জন্মত জন্ম হৈ অজামিলে সেই বেশ্যাৰ পতি হ'বলগীয়া হ'ল এটা কাহিনীটো কি আছিলে আমাক গীতাত লিখিছে ইয়ম ইয়ম বাপি স্মৰণ ভাৱম তেজতন্তে কলৈবৰম তম তমৈবৈতি কুন্তেৰ সদা তদ্ভাৱ ভাবিতা অৰ্থাৎ কি বুলি কৈছে যি যি ব্যক্তিয়ে ইয়ং ইয়ং বাপি স্মৰণ ভাৱম অৰ্থাৎ মৃত্যুৰ সময়ছোৱাত যি যি ব্যক্তিয়ে যি ভাৱনালৈ মৃত্যু হ'ব সেইজন ব্যক্তিয়ে পুনৰ সেই ভাৱনাৰে পুনৰ জন্ম হোৱাটো খাটাং সেইকাৰণে কৈছে যে হে কুন্তি সুত তুমি জানিবা কিন্তু নিশ্চিন্ত মনে জানি লোৱা এইটোৱেই সত্য যে যিজন ব্যক্তিয়ে মৃত্যুৰ সময়ত যি নাম লৈ মৰে সেই নামৰ দ্বাৰাই পুনৰ জন্ম হয় গতিকে কি হ'ল সেই অজামিলে বৃদ্ধ পিতৃ মাতৃয়ে কি আনিবলৈ পঠিয়াইছিলে পূজাৰ সামগ্ৰী যোগাৰ কৰিবলৈ পঠিয়াইছিলে সমিত বুলি কৈছে আৰু সেই যি সামগ্ৰী গোটাই আনোতে দেখিলে কি দুজনমান পুৰুষে এগৰাকী বেশ্যাৰ লগত বেশ্যাৰ কৰ্মত লিপ্ত হৈ থকা দেখিলে আৰু তেওঁ মন গ'ল পতককে মন গ'ল মনটো ঘূৰি অৰ্থাৎ আগৰ অভিশাপ আছে সেই অভিশাপৰ মতেদি তেওঁ মন গুচি গ'ল মন আমাৰ জাহা তাহাকে নাযায় কিন্তু মনটো কিন্তু জাহা তাহাকে নাযায় এজন ভকতৰ ঘৰত হয়তো আপুনি ভবা মতে উচিত বোৱাৰীজনী নিশ্চয় লগ নাপাবও পাৰে কিয় নাপাব কাৰণ আগত কৰা কৰ্মৰ অনুসাৰেহে পূৰ্বৰ কৰ্মৰ অনুসাৰেহে আপুনি সেই বোৱাৰীজনী লগ পাব বা পুত্ৰজন বা কন্যাগৰাকী লগ পাব গতিকে সেই ভাৱনাৰে কৰা কৰ্মটোৰ কাৰণে কি হ'ল এই জন্মত আহি পেলাই সতীও যিহেতু অভিশাপ দিছিলে আৰু সেইকাৰণে অজামিল সেই বেশ্যাৰ লগত মন মেলি দিলে মনটোকে কৈছে বেশ্যা আধ্যাত্মিকভাৱে যদি চায় এই মনটোৱেই বেশ্যা বুলি কৈছে জীৱ পুৰুষ এই ইন্দ্ৰিয়বিলাক কি বুলি কৈছে পুত্ৰ ইন্দ্ৰিয়বিলাকেই হৈছে পুত্ৰ গতিকে কি কৰিছিলে তেওঁ আৰু পুনৰ ঘূৰি নগলে কি কৰিলে সেই বেশ্যাগৰাকীৰ লগতেই বেশ্যাগৰাকীৰ মতেদি তেওঁৰ 10টা পুত্ৰ জন্ম দিলে সেই 10টাকে কৈছে অৰ্থাৎ আমাক ইয়াত আৰু এটা কথা কৈ গৈছিলে যিহেতু যে এটা তামোল পানহে পাইছিলে এটা তামোল পানটো দিছিলে সেই তামোল পানটোকে অৰ্পণা কৰাৰ কাৰণে লাষ্টৰ পুত্ৰটোৰ নাম থাকিলে নাৰায়ণ
শেষৰ পুত্ৰটোৰ নাম হ'ল নাৰায়ণ, যিহেতু এযোৰা তামোল পাণ হ'লেও আছিলে। সেই তামোল পাণকে অৰ্পণ কৰাৰ কাৰণে কি হ'ল, নাৰায়ণ নামৰ এটি সন্তান লাভ কৰিলে। গতিকে বাকীকেইটা কি হ'ল, সেই নামৰ কৰ্মৰ যোগ্যতা হ'ব নোৱাৰিলে। গতিকে অজামিল কি হ'ল, সেই ল'ৰা ছোৱালী 10টা ল'ৰা ছোৱালী আৰু কি কৰিলে, সেই যে পত্নীগৰাকীয়ে কয় যে মোক আমুক লাগিব, মোক তামুক লাগিব, এই কথাবোৰ কেৱল সেই স্বামীৰ ওপৰত শুনাই থাকে। আৰু স্বামীয়ে যিকোনো কষ্ট কৰি হ'লেও সেই বেশ্যাগৰাকীক পুজিবলগীয়া হ'ল। এতিয়া সেইকাৰণে কৈছে, যিগৰাকী পত্নীয়ে স্বামীৰ মৰ্যাদা বুজি নাপায়, সেইগৰাকীয়ে কি কৰে, স্বামীক আতিশায্যতা কৰি দিয়ে যে মোক আমুক লাগিব, মোক তামুক লাগিব, বা স্বামী নথকাৰ সময়ত বহু বস্তু কিনি লৈ লয়, স্বামীৰ ডিঙিত ফাঁচ লগায়। সেইগৰাকী সতী কেতিয়াও হ'ব নোৱাৰে। 100টা গুণৰ অধিকাৰীকে কৈছে সতী, অন্ততঃ 10টামান হ'লেও গুণ আমাৰ থাকিব লাগে, তেতিয়াহে সেইগৰাকীৰ কথা মতে আপুনিও চলিব পাৰিব। গতিকে কি বুলি কৈছে, সেই বেশ্যাগৰাকীক পোহ পালন দিওঁতে আৰু মৰম কৰিছিলে অত্যাধিকভাৱে কাক, সৰু পুত্ৰ নাৰায়ণ। আধ্যাত্মিকভাৱে যদি আপোনালোকে বুজিবলৈ বিচাৰে, আধ্যাত্মিক সৰু পুত্ৰটো কোন, আমাৰ 10 ইন্দ্ৰিয়ৰ ভিতৰত সৰু পুত্ৰ কোন? আমি কাহিনীটোৰ অন্তৰালৰ বস্তুটোহে উদ্ভাৱন কৰিব বিচাৰিছোঁ, যে এই যিটো অজামিল উপাখ্যান, ইয়াৰ অন্তৰালত থকা যিটো একেবাৰে গুহ্যতম বুলি কৈছে, সেইটো কি? সেইটো হৈছে সকলোতকৈ সৰু হৈছে জিভা। জিভাখন সকলোতকৈ সৰু, যিহেতু এটা কেঁচুৱা জন্ম হোৱাৰ পিছত 10 ইন্দ্ৰিয়ই সকলো কৰ্ম কৰি দিয়ে। হাত ভৰি লৰাই বা ছালত চিকুটিলে গম পাই কান্দে, বা চকুৰে দেখে, এই গোটেইকেইটাই কাম কৰে। কিন্তু জিভাখন অৰ্থাৎ মাতটো কেতিয়া ফুটে, বহুত দেৰিকে ফুটে। সেইকাৰণে কৈছে ইয়াৰ নাম নাৰায়ণ। আৰু নাৰায়ণ নাম যেতিয়া জিভাত আহিব, জিভাত কি থাকে বুলি কৈছে, যিহেতু এইটো বিশুদ্ধ চক্ৰ ডিঙি, বিশুদ্ধ 6টা চক্ৰ আছে, 6টা চক্ৰৰ ভিতৰত এইটো বিশুদ্ধ চক্ৰ বুলি কৈছে। বিশুদ্ধ চক্ৰটোতে কাৰ স্থান আছে, সৰস্বতী বসবাস কৰে। আৰু সেই কাৰণেই কি কৰিছিলে, ৰাৱণে কুম্ভকৰ্ণই যেতিয়া ব্ৰহ্মাৰ পৰা বৰ খুজিব বিচাৰিছিলে যে অমৰত্ব বৰ, তেতিয়া ব্ৰহ্মাই কৈছিলে যে অমৰত্ব বৰ দিব নোৱাৰো, মই নিজেই অমৰ নহয়। গতিকে তেতিয়া লগে লগে ব্ৰহ্মাই সৰস্বতীক ধ্যান কৰিলে, আৰু সৰস্বতী আহি ওলালে। সৰস্বতীক ক'লে যে তুমি তাৰ জিভাখনত খন্তেকৰ কাৰণে লৈ দিয়া, আৰু লগতে কৈ দিবা তেওঁ বিচাৰিব ইন্দ্ৰাসন, তুমি কবা নিদ্ৰাসন। ইমান পাল্টি মাৰি দিলে, লগতে কৈ দিলে কি মোক নিদ্ৰাসন লাগে। তাৰ পিছতে ব্ৰহ্মাই ৰৈ নাথাকিলে, তথাস্সু বুলি কৈ অন্ত দিয়া, তথাস্সু বুলি কৈ অন্ত দিয়া। গতিকে আমিও ইয়াত কি বুলি কৈছে, এনেকুৱা এটা আমি আগতে কৈ গৈছো যে জয় বিজয় যেনেকে গোলোক ধামৰ লখীয়া হৈও তৎ নাপালে, কি হৈ গ'ল, 3টা জনমত অসুৰ জন্ম লাভ কৰিবলগীয়া হ'ল। আমিও যদি এই এনেকুৱা বৈকুণ্ঠপুৰীত বহি কাৰোবাৰ প্ৰতি বেয়া ভাৱনা লৈ থাকো, ভগৱানৰ প্ৰতি, বা ভগৱানটো সকলোতে আছে বিৰাজমান, গতিকে এওঁলোকৰ বিষয়ে যদি আমি ক্ৰোধ ভাৱ লওঁ, সেইজনেই পিছৰ জন্মটোত অসুৰ জন্ম লাভ কৰিব। ভাগৱতে কৈছে আমি কোৱা কথা
নহয়। গতিকে এই অজামিলৰ এনেকুৱা এটা অৱস্থাত থাকি সৰু পুত্ৰক বেছি মৰম কৰে আৰু সৰু পুত্ৰকে মাতি থাকে যিকোনো কৰ্মত নাৰায়ণ নাৰায়ণ তুমি আমুক কৰা, নাৰায়ণ তুমি তামুক কৰা। এই নাৰায়ণ শব্দটোৱেই শেষত কি কৰি দিলে, উদ্ধাৰ কৰিছে বুলি আমাক কৈছে নাৰায়ণ। এতিয়া আমাক কৈছে, বুজনি দিছে যে আপুনি যিটো বস্তু ভাল পায়, বহুতে আজিকালি কুকুৰ পোহে, কুকুৰটোকে বিচনাত লৈ ঘূৰি ফুৰে, তাকেই ভাল পায়। তাৰ নাম অন্তত ভগৱানৰ এটা নাম দি মাতক, বনমালী দিয়ক, যে বনমালী বনমালী। এনেকে ভয় বনমালী কৰি থাকোঁতে থাকোঁতে এইটো যে কুকুৰ আছিলে এই কথাটো পাহৰি যাব, আৰু লগতে কি হৈ যাব, বনমালী ভগৱান কৃষ্ণই বুজি পাব যে মোকেই মাতিছে। সেই নাম যেতিয়া আপুনি অন্তিম সময়ত লৈ গুচি যাব, তেতিয়াই আপুনি কি পাব, পুনৰ এক উচ্চ কুলত জন্ম হ'বলৈ ঠাই পাব। এটা সেইকাৰণে আমাক কৈছে, দুৰ্লভ মনুষ্য জন্ম ইটো ভাৰতবৰ্ষে। আমাৰ মনুষ্য জন্মটো দুৰ্লভ বুলি কৈছে, অৰ্থাৎ যিটো আশা কৰিব নোৱাৰি তেনেকুৱা এটা বস্তু আমি লাভ কৰিম। লাভ কৰি আমি কি কৰিবলৈ কৈছে, এই অজামিল উপাখ্যানত আমাক কৈছে যে অন্য একো নকৰিবা, অন্য দেৱী দেও নকৰিবা, কেও অন্যবিলাক বাদ দিয়া। কি কৰিবা, কেৱল মোতেই সেই ভজা, কেৱল মুঠ ভজা, কৈছেনে বাৰু? গতিকে সেইকাৰণে কৈছে হৰি নাম শ্ৰেষ্ঠতা, হৰি নামৰ দৰে কাম কৰা তেতিয়াই লাভ। আৰু শেষৰ সময়ত যেতিয়া তেওঁ বৃদ্ধ হৈ গ'ল, বৃদ্ধ হোৱাৰ পিছত কি কৰিলে, যমদূত আহিলে। এতিয়া আমাৰ ছাৰে কোৱা কথাটো এতিয়াই হ'ল। অৰ্থাৎ কি ক'লে, তেওঁতো পাপ কৰিছিলে বহুতো, এই বস্তুটোতো চিত্ৰগুপ্তত লুকাই আছিলে নে? চিত্ৰগুপ্ত 14 সাক্ষী, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, 4 চতু অন্তঃকৰণ, এইবিলাকে 14 সাক্ষী হৈ কি কৰিছিলে, সাক্ষী দিলে। আৰু সাক্ষী দিয়াৰ পিছত কি কৰিলে, তেওঁ সাৰিব পাৰিলে জানো? কোনেও সাৰিব নোৱাৰে, কোনেও সাৰিব নোৱাৰে। সেইকাৰণে কি কৰিলে, সেই অজামিলে সেই যেতিয়া যমদূত আহি গ'ল, যিহেতু পাপ কৰ্ম কৰিছিলে তেওঁ বহুতো, সেই পাপ কৰ্ম কৰাৰ বাবে যমদূত আহি গ'ল, আহি পিছফালে বান্ধি ল'লে, আতি আতি বান্ধিলে বুলি কৈছে। আৰু আতি আতি বন্ধাৰ কাৰণে তেওঁ কাক মাতিলে, যাক অতি ভাল পাইছিলে তাক মাতিলে, নাৰায়ণ 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 তুমি ক'ত আছা? মোক যমদূতে বহুত অতিশায্যতা কৰি দিছে, কষ্ট কৰি দিছে, বহুত দুখ দি দিছে, গতিকে তুমি মোক খুলি দিয়া। আৰু এই নাৰায়ণ নামেই বৈকুণ্ঠত থকা লক্ষ্মীপতিয়ে গম পাই গ'ল যে মোকেই মাতিছে। আৰু লগে লগে কি কৰিলে, 4 সিদ্ধক পঠিয়াই দিলে। অৰ্থাৎ এইকেইজনকে আমাক সাধাৰণতে কৈছে গুৰুদেও নাম ভগত। আপুনি যদি ভগৱানৰ নাম, আমি আগতে কৈ গৈছো, ইয়ং বাপি স্মৰণ ভাৱম তেজতন্তে কলেবৰম, অৰ্থাৎ এই কলেবৰটো এৰি থৈ যোৱাৰ যি প্ৰাক মুহূৰ্তত আপুনি যেতিয়া সেই নাৰায়ণৰ নাম ল'লে, আৰু তাত যমদূতৰ অধিকাৰ কেতিয়াও নাথাকে, কোনো কাৰণত নাথাকে। আৰু লগে লগে সেই 4জন আহিলে, শ্ৰীকৃষ্ণৰ নিচিনা একেবাৰে চতুৰ্ভুজ আকাৰৰ দিব্য ৰথ লৈ আহিলে। তেতিয়া এওঁলোকৰ লগত কি কৈছে, কাজিয়া চলিছে যে আমাৰ ভক্তক তহঁতি বান্ধিবলৈ ক'ত অধিকাৰ পায়। তেতিয়া কৈছে যে এওঁ বহুত পাপ কৰিছে, আমাক চিত্ৰগুপ্ত মহাৰাজে আমাক পঠিয়াই দিছে, যিহেতু যম মহাৰাজে পঠিয়াই দিছে, আমি বান্ধি নিব লাগে। তেতিয়া কি কৰিলে যে তহঁতি এটা কথা জাননে নাই, যে ভগৱন্তৰ ভকতক
বান্ধিবলৈ পৰা শক্তিটো তহঁতৰ লগত নাই। যিহেতু তেওঁ অন্তিমত কি নাম লৈছিলে তহঁতি জাননে নাই? অন্তিমত কি নাম লৈছিলে? নাৰায়ণ। সেইকাৰণে কৈছে আমি ভাল পোৱা যিকোনো এটা বস্তু, অতি ভাল পোৱা যিকোনো এটা বস্তুৰ নাম আমি ৰাখিব লাগে ভগৱানৰ এটি নামেৰে ৰাখিব লাগে। তেতিয়া সেই নামৰ দ্বাৰাই আপুনি মই কি হৈ যাম? মুক্তি হৈ যাব পাৰিম। কৃষ্ণ প্ৰভুসকল যিহেতু আমাক ইংগিত দিছে, আপোনাসৱৰ অভয় চৰণত আমি পুনৰ সেৱা জনাইছোঁ। যিহেতু অহা সপ্তাহত আমি থাকিব নোৱাৰিম, মাজুলীত প্ৰগ্ৰেম আছে। গতিকে আপোনাসৱে আমাৰ এই ক্ষুদ্ৰ জ্ঞানক যাতে মোৰ বুলি ভাবিবলৈ কোৱা নাই, যদি কিবা ভুল হৈছে অজানিতে আপোনাসৱে ক্ষমা কৰিব। জয় শ্ৰীকৃষ্ণ। ওম মন্ত্ৰহীনম ক্ৰিয়াহীনম ভক্তিহীনম জনাৰ্দনম ইয়ৎ পূজিতম ময়া দেৱ পৰিপূৰ্ণম তদস্তু। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ।